ডিগবৈ বাপাপুঙত অসম শক্তি কোম্পানী লিমিটেডৰ গাফিলতিৰ বাবে মৃত্যু হল এজনী গাই গৰু। জানিব পৰা মতে বাপাপুং পেট্ৰল পাম্পৰ বাবে ব্যৱহৃত ট্ৰান্সফৰ্মাৰটোৰ বেৰিকেড দিয়া ফেন্সিঙত বিদ্যুৎ স্পৰ্শ হৈ থকাৰ ফলত এজনী গাই মৃত্যুৰ মুখত পৰিব লগা হয়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম, কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক। যি সময়ত প্ৰিপেইড মিটাৰক লৈ ৰাইজক মাধমাৰ দিয়া হৈছে, তাৰ বিপৰীতে বিদ্যুৎ বিভাগে উন্নতিকৰণৰ নামত গাফিলতি কৰা আৰু সাধাৰণ এজাক বৰষুণতে 4 পৰা 5 ঘণ্টা ট্ৰান্সফাৰ সমগ্ৰ অঞ্চলতে বিদ্যুৎ যোগান নাইকিয়া কৰাৰ অভিযোগ সচেতন ৰাইজৰ। ডিগবৈৰ বাপাপুং অঞ্চলৰ ৰাইজে বিদ্যুৎ বিভাগৰ গাড়ীখন বহু সময়লৈকে আবদ্ধ কৰি ৰাখে। লগতে গাইজনীৰ ক্ষতিপূৰণৰ উপৰি উন্মুক্ত হৈ থকা ট্ৰান্সফৰ্মাৰসমূহৰ অতি শীঘ্ৰে বিপদমুক্ত কৰি ফেন্সিঙৰ ব্যৱস্থা কৰাৰ দাবী জনায়। লগাই দিলে কাৰেণ্ট থাকক তোমাৰ বিল উঠিয়ে থাকিব। সেইটো বাৰু পইচাটো তুমি লৈ আছা, এভিনিউ লৈ আছা, আমি দি আছো, কিন্তু আমাক এই সুবিধাখন কেলৈ দিয়া নাই? কাৰেণ্টটো কিয় নাথাকে, বাৰে বাৰে কাটি যায়। আৰু যেতিয়া ফোন কৰা যায় মেইন লাইন বহি গ'ল, অফিচটো বন্ধ থাকে, অফিচত মোবাইল আছে সেইটো সদায় চুইচ অফ থাকে, সেইবোৰ এইটো যেনে কথা। কিন্তু এই যিটো ঘটনা আজি ঘটিলে, এই ঘটনাটো বৰ ডাঙৰ ঘটনা। এইটো আজি ইয়াত বহুত নহয়, মানুহ এটা মৰা হ'লে বৰ ডাঙৰ ঘটনা হ'লহেঁতেন। মানুহো মৰি আছে নিশ্চয়, বৰষুণ দি থকাৰ পাছত কালি যোৱাকৈ মানুহ গৈছে ফালে। আজি যিখন ফেন্সিং দিছে, যিটো কভাৰ দিছে প্ৰটেকশ্যনৰ কাৰণে, তাৰ বাহিৰত গৰু চৰি আছে। অৰ্থাৎ তোমাৰ এইটো শ্বৰ্ট চাৰ্কিট হৈছে, সেই ফেন্সিঙত কাৰেণ্ট আহিছে, কেনেকৈ আহিলে? এইটো গাফিলতি, SCB গাফিলতি। এইটো ইয়াত ডিপুৰ কোনো কথা নাই। ডিপুৱে পইচা দিছে, ডিপু বহাইছে, ডিপু কাৰেণ্ট দিছে, তই পইচা লৈছ, পইচা দিয়ে দিছ, এনে দিয়া নাইতো। কিন্তু এইটো হৈছে সম্পূৰ্ণ দায়িত্ব, এইটো SCB ল'ব লাগিব। আৰু গৰুজনীৰ বাবদ, গৰুজনী মৰাৰ বিষয়ত গৃহতক কম্পেনচেশ্যন পোৱা নিদিয়ালৈকে আমি গাড়ীখন যাব নিদিওঁ। তেওঁলোকে লিখিতভাৱে দিব লাগিব। আৰু প্ৰথম মূল কথাটো হৈছে কি, SCBয়ে অকল বিদ্যুৎ মাচুলটো ল'লেই নহ'ব, আমাৰ ৰাইজক আমাক সম্পূৰ্ণ সুবিধা দিবলৈ পাৰিব লাগিব। ইয়াত কাৰেণ্টটো শ্বৰ্ট চাৰ্কিট হ'ব পাৰে, কিবা হ'ব পাৰে, নাচাওঁ কেলে। আজি এসপ্তাহৰ আগত ময়ে ফোন কৰিছোঁ, ইয়াত ধুমকে ফুটিলে, গোটেই মানুহবোৰ দৌৰি ওলাই কি হ'ল ইয়াত ফুটিলে। মানুহখিনি ফোন কৰি আহিলে, আহি পিনি ইয়াত ঠিক ঠাক কৰি গ'ল, কিন্তু এই গেটখন এনেকৈ থৈ গ'ল আৰু এই গছ গছনি তেতিয়াও তেনেকৈ আছিলে। তাৰমানে সিহঁতৰ গাফিলতিৰ কাৰণে আজি এই ঘটনা ঘটিব পালে। বিদ্যুৎ বিভাগটো একেবাৰে অকৰ্মণীয় বিভাগ এটা, ইয়াত মানুহক খালি লুটি পুটি খাই আছে আৰু বেলেগ কাম সেইটো একো নাই। আৰু ফোন কৰিলে এতিয়া গাড়ীখন এখন গাড়ী ডিগবৈৰ পৰা কি গাড়ীখন ক'ত আছে বোলে, মোৰ গাড়ীখন টিঙাত আছে, গাড়ীখন ক'ত আছে বোলে, আমাৰ বোলে জাগোনত আছে, অমুকত আছে, গাড়ী দেৰি হ'ব, এই এটাই অভিযোগ। আৰে ইমানবোৰ পইচা আমি দি আছোঁ, তেতিয়া দুখন গাড়ী ল'ব নোৱাৰো নেকি? এখন এটা এফালে দিয়ে, পূবফালে এখন পশ্চিমফালে দিয়ে, কেলৈ পইচা নাই তহঁতৰ? পইচাটো আমি দি আছোঁ পুৰা, আমি আমাৰ পইচাটো তহঁতে দৰমহা খাই আছোঁ, কিন্তু আমাৰ সুবিধাখন কেলৈ দিব পৰা নাই? এখনে গাড়ী দৌৰাই আছে সিহঁতে। এতিয়া অভিযোগ আছে, যিহেতু মোবাইল নম্বৰৰ ক্ষেত্ৰত কেনেকুৱা অভিযোগ? মোবাইল নম্বৰ তেনেকুৱা হেল্পলাইন নাম্বাৰটো আপোনাৰ আমাৰ কি হ'ল, এতিয়া ইয়াত চাব চেণ্টাৰ এটা বহালে, চাব ষ্টেচন এটা, তাত ফোন কৰিলে এতিয়া ফোনটো ধৰে, বেচাৰে যিটো আছে ধৰে, আমি কি কৰিম? আমি চাব চেণ্টাৰে মেইন লাইন তাত কাটি দিছে, তাত ফোন কৰিলে চুইচ অফ, কেতিয়াও নোপোৱা। এতিয়া মাৰিলেও চুইচ অফ পাবা তুমি, এটা কথা নাপাতে। এদিন নোৱাৰে, এতিয়া চাব চেণ্টাৰত থকা মানুহ, কিন্তু সিহঁতৰ ফোন কেতিয়া মই অভিযোগক মাৰোঁ, সঞ্জীৱ বুলি এটা আছে তাক মই SDOক মাৰোঁ, সদায় মাৰোঁ মই, কিন্তু কোনো দিন মই এইটো অন নাপালোঁ। এইটো কাৰেণ্টৰ ক্ষেত্ৰত ধৰি লওক অকণমান বৰষুণ মানে কি, গছৰ পাত লৰিলেও কাৰেণ্ট, এইটো গোটেই অসমত আছে, সেইটো গোটেই অসমতে আছে। গছৰ পাত লৰিলে কাটি দিয়ে, বৰষুণ দিলে কাটি দিয়ে, কিন্তু কাটি দিয়াৰ পাছত লাইনটো দিবলৈ সিহঁতৰ ৰাতি হ'লে নোপোৱাই কাৰেণ্ট, তুমি নোপোৱা গ'ল আৰু এইটো বৰষুণ দিলে কাটি দিলোঁ লাইনটো। আৰু যদি কাটিবই লাগে, বৰষুণ দিছে, আমাৰ গছ পৰি গ'ল, আমি আণ্ডাৰলাইন কৰোঁ না। গোটেই ভাৰতবৰ্ষত বহুত জেগাতো চব আণ্ডাৰলাইন আছে, কিন্তু আমাৰ অসমত কিয় নোৱাৰো? তহঁতি পইচাটোতো একে, চবতকে বেছি পইচা আমি দিওঁ, বিল আমি বেছি দিওঁ, আমাৰ বেছিকৈ কাটে, আমাৰ ইউনিটটো বেছি কাটে। তেনেস্থলত তুমি আণ্ডাৰলাইন কৰিব নোৱাৰা কিয়? য'ত য'ত গছ গছনি আছে, গছবোৰ কাটিব নোৱাৰা কিয়? কেলৈ নাকাটা? খালি চৰকাৰী দৰমহা খাই দিলে নহ'বতো। তুমি SDO আহিছে, SDO অফিচত বহি থাকে, অফিচত ফিল্ডত নাহে, গতিকে মানুহ কম, মানুহ লোৱা, কেলৈ নোলোৱা মানুহ? আৰু কমপ্লেইন দিলে কমপ্লেইনটো ফুলফিল নহয়। আমাৰ এইডোখৰ এইফালৰ পাহাৰখনৰ পৰা প্ৰায় বেছিয়ে বৰষুণ হয়,
ৰাস্তাবোৰ মানে কি হ'ল, এইবোৰ আগৰ ৰাস্তাবোৰতকৈ এইবোৰ হেৰি হৈ গ'ল, চাপৰ হৈ গ'ল, গতিকে পানী অনবৰত বৈয়ে থাকে। আজি গৰুজনী আমি ভাবিছো বোধহয় সেইদিনাখন তেওঁলোকৰ কিবা এটা হৈছিলে, তাত বিজুতি তেওঁলোক আহিছিলে, আহি কি চালে আমি নাজানিলো, ইমান ওচৰ কেইঘৰ দেখিলে আৰু। কিন্তু কি হ'ল এতিয়া, সেইদিনাখনেই কিবা আছিলে নেকি, তাৰপিছতো পানী হৈয়ে আছে, ল'ৰা ছোৱালী স্কুললৈ গৈয়ে আছে। আজি গৰুজনী বাৰু ঢুকালে সেইটো বেলেগ কথা, কিন্তু তথাপিও জীৱ। কিন্তু বেলেগ যদি ল'ৰা ছোৱালী স্কুল যাওঁতে কিবা এটা হ'লহেঁতেন, তেতিয়াতো বিৰাট ডাঙৰ কথা হ'লহেঁতেন, আমিতো গমেই নাপাওঁ। এতিয়া ACP-য়ে কি কৰিব লাগে, তেওঁলোকে যেতিয়া ইয়াত বনাইছে, যেতিয়া সেইটো দিলে, তেওঁলোকে অকণমান ভালকে বাউণ্ডেৰীটো দি চোৱা কৰিব লাগিছে। তেওঁলোকে কি কৰিলে, সেইদিনা আহিলে চালে, কিন্তু যিখন ঢুক খুলি অকণমান সেই টাৱৰ সেইখনো তেওঁলোকে নেকি বন্ধ কৰি নগ'ল। ইয়াত সৰু ল'ৰা ছোৱালী অকণমান আছে, তাহাঁত যদি কেনেবাকে কেতিয়াবা গৈ ইয়াত ঢেকীয়া চেকীয়াও বুটলে বুলি মানুহে বুটলে, গৈ যদি ভিতৰলৈ যদি সোমালহেঁতেন, সেইটো সুৰক্ষা তেওঁলোকে দিয়া নাই। এনেকুৱা গাফিলতি কৰিলে কেনেকে হয়? তেওঁলোকেতো এতিয়াতো যেনেকুৱা আমাৰ বিলৰ ক্ষেত্ৰতো আমি জনসাধাৰণে সঁচা কথা ক'বলৈ গ'লে বহুতে অশান্তি পাইছো। ফেনখন চলাম নে নচলাম, তাৰ ওপৰত যে কাৰেণ্টটো নাথাকে বাৰু, যিকণ সময় থাকে ল'ৰা ছোৱালী পঢ়িব নে নপঢ়ে, এনেকুৱা হৈছে। লাইটটো দিওঁ নে নিদিওঁ, এইটো সমস্যা। তেওঁলোকে সেইবোৰতো ঠিকেই ৰাখিছে, কিন্তু এইবিলাকত তেওঁলোকে অকণো মন কাণ দিয়া নিচিনা দেখা নাই। মন কাণ যদি দিলে, আজি গৰুজনী সন্ধিয়া সময়ত তেনেকে নমৰে নহয়। বাইদেউ, আমাৰ যিটো হেল্পলাইন নম্বৰ আছে, যিটো মোবাইল নম্বৰ আছে, সেইটো এক্টিভ হৈ থাকে জানো? সেইটো এক্টিভ মানে এতিয়া কি ক'ম আৰু, এইবোৰ চুইচ অফ থাকিব। তাৰ পাছত আপোনাৰ মাতিলেও খবৰ দিলেও তেওঁলোকে সদায় ক'ব মেইন লাইনত আমাৰ হেৰি হৈছে, আপোনালোকে অকণমান পিছত পাব। মেইন লাইন হৈছে, এতিয়াতো টাইমেই দি দিলে। 9টা বজাত যদি ফোন কৰিব কৈ দিব 4টা বজাত আহিব। আপুনি ভাবকচোন, 9টা বজাৰ পৰা 4টা বজালৈকে আমি এনেকে থাকিম। যেতিয়া বিল দিব সময়তো কেতিয়াও নক'ব যে আপোনালোকৰ সেইদিনাখন 9টা বজাৰ পৰা 4টালৈকে নাছিলে, আপোনালোকৰ সেইদিনাখনৰ বিলটো মাফ হ'ল। সেইটোতো কোনদিন আজিলৈকে শুনা নাই। সেইটো কেনেকে আহে? এই মানে বুজিবলৈ মানে বিৰাট অশান্তি দিছে। এতিয়া টাইম দিছে, এই 4-5 দিন হৈ গ'ল টাইম দিয়ে, 9টা বজাত কাটিলে আপোনালোকৰ 4টা বজাত পাব, 4টা বজাত পাব। মানে এইবিলাক কি মানে তেওঁলোকে কি কাম কৰিছে, কি নকৰিছে। আৰু আজিকালিতো আগতে বা কৰ্মচাৰী কম আছিলে, এতিয়া তেওঁলোকৰতো কৰ্মচাৰীও বহুত আছে। তেওঁলোকৰ তৎকালীন ব্যৱস্থাটো ল'ব লাগে, নাই নলয়। আমাৰ লাইনটোত কি হৈছে, আপোনাৰ গছ বহুত আছে। এই গছবিলাক মানে আমি কেতিয়াবা ৰাইজেও কাটি দিয়ে দেই, আমাৰ নিজৰ ঘৰৰ মানুহেও কাটি দিছে, ৰাইজেও কাটি মেলি দিয়ে। কিন্তু তেওঁলোক নিজে আগবাঢ়ি নাহে। আমিতো কাটিব নোৱাৰো, লাইন বন্ধ কৰে। আমি আপোনালোকে বন্ধ কৰে, এদিন দেওবাৰ দিনাখন ওলাই আহিব, আমাৰ ৰাইজৰ যিমান মানুহ আছে আমিও ওলাম, আমি এই গছখিনি কাটি দিম আপোনাক। তেনেকৈ বহুতবাৰ কোৱা হ'ল, এবাৰ নে দুবাৰ কিবা এটা কাৰণে কাটিলে, তাৰপিছৰ পৰা আপোনাৰ একো নাই। এতিয়া যদি কেনেবাকে অকণমান বতাহ দিলে, বতাহ দিবই নালাগে আজিকালি, অকণমান গছৰ পাততো লৰচৰ হ'বই ন, গ'ল আৰু নাহে আৰু। তেতিয়া যদি আপুনি ফোন কৰিব, তেতিয়া ক'ব 4টাত আহিব, 5টাত আহিব। আপুনি ভাবকচোন কেনেকুৱা কৰি আছে। ফোন মাৰিলেতো নাহে। কেতিয়াবা হঠাৎ যদি কোনোবাই ধৰিলে, তেতিয়া তেওঁলোকে টাইম এটা দি দিলে, মেইন লাইন বেয়া হ'ল বুলি কৈ দিলে। আমি কি জানো, আমিতো জনসাধাৰণে হয় আৰু সেইটোতে বিশ্বাস কৰি আজিলৈকে আছো। কিন্তু আজিৰ ঘটনাটো বিৰাট ডাঙৰ ঘটনা হৈছে। ডিপু আছে ওচৰত, এইফালে আপোনাৰ আৰু এটা আছে, সেইটোতো কেতিয়া পৰিবটো ভগৱান জানে। আৰু এনেও এতিয়া বৰষুণ দি কোমল হৈ আছে, এদিন জ্বলি গ'ল বৌকে, এইফালে ধমকে ফুটিলে। এইবিলাক কি আকৌ? ডিপু এটা আছে, আমি কিমান আপোনাৰ ভয়ে আছো। আপুনি ভাবকচোন, ডিপুটোৰ তলত কিমান টেংকি তেল আছে। যদি কেনেবা দুৰ্ঘটনা যদি ঘটে কেনেবাকে, তেতিয়া কি? আজিতো ঘটিলে, সেইটো নঘটিব বুলি ভাবোতে, যদি সেই ঠাইত গৰু নহয় মানুহ হ'লেতো এতিয়া কি হ'লহেঁতেন? বা গৰু একো হেৰি নহয়, তেওঁ সেইটো জীৱই। গৰুজনী এতিয়া মৰি গ'ল, যি ঘৰ মৰিছে তেওঁ কিমান দুখ পাইছে ভাবকচোন। তেওঁ এতিয়া গৰুজনী সেইকণ কৰিয়ে তেওঁ খাই আছিলে নে কি কৰিছিলে, এতিয়া তেওঁ কিমান দিগদাৰ হৈছে। এইবিলাকতো অকণমান নজৰ দিয়া দৰকাৰ হয় নাই কওক? ইমান ডাঙৰ এটা যদি বহাইছে তেওঁলোকে, অকণমান যদি চিকিউৰিটি দি পেলাই চাৰিওফালে অকণমান ভেৰি দিলেহেঁতেন, তেতিয়া এইবোৰ ঘটনা হ'বলৈ নাপায় নহয়। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।